আপুনি যি কাম কৰি আছে মৌলানা বদৰুদ্দিন আজমল সাহেব, এই কাম অসমৰ বহু মানুহৰ হাতত টকা পইচা আছে, ডাঙৰ ডাঙৰ মানুহ আছে, কিন্তু মন নাই, দিল নাই এই দুখীয়া মানুহৰ ল'ৰা ছোৱালীক ডক্টৰ ইঞ্জিনিয়াৰ বনাবৰ কাৰণে। একমাত্ৰ দেখা পাইছো আপোনাৰ মাজতে এই মায়া মহব্বত আছে। ইজন ব্যক্তি আমাৰ সন্মুখত বহি আছে, কেইজন ব্যক্তি আপোনাৰ হ'ব পাৰে দাড়ি টুপিৱালা। He is a master of all masters, teacher of all teachers. We have to salute him. We salute him. আজি সেই ব্যক্তিত্ব থকা ব্যক্তিয়ে অসমৰ চুকে কোণে চৰত যাব আজমল কলেজ, বীৰত যাব আজমল কলেজ, চিটিত যাব আজমল কলেজ, আপুনি টাউনত যাব আজমল কলেজ। আজমল কলেজে এটা শিক্ষাৰ ৰিভলিউচন অসমৰ মাটিত আনিছে। আৰু সেইকাৰণে মই ক'ব খুজিছো যে শিক্ষাবিদ যদি আপুনি বিচাৰি ওলায়, মৌলানা বদৰুদ্দিন আজমল অলছো এ গ্ৰেট এডুকেশ্যনিষ্ট বুলি আমি অভিহিত কৰিব লাগিব। আমি তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছো আৰু আমি সদায় আশা কৰিম যে তেখেতৰ এই সাপোৰ্ট টু দ্য সোসাইটি, টু দ্য ডাউন ট্ৰডেন সোসাইটি সদায় প্ৰিভেইল কৰক। ওপৰলৈ তেখেতক মজবুতি কৰক, তেখেতক দীৰ্ঘায়ু কৰক, তেখেতে যাতে আমাৰ সোসাইটিক সাৰ্ভিস দি আছে, ইয়াৰ কাৰণে মই চিৰকৃতজ্ঞ। আই উইল ৰিমেইন গ্ৰেটফুল টু অনাৰেবল মৌলানা বদৰুদ্দিন আজমল সাহাব, যে আপুনি মোক ফোন কৰি কৈছিলে 2011 চনত এটা টেলিফোন কলত কৈছিলে মৌলানা বদৰুদ্দিন আজমল সাহেবে, মুজিবুৰ তোমাৰ দলগাঁও সমষ্টি শিক্ষাৰ ক্ষেত্ৰত বহুত পিছ পৰি আছে, বহুত ঠেলাৱালা ৰিক্সাৱালা, বহুত দুখীয়া মানুহ ডক্টৰ ইঞ্জিনিয়াৰ বনাব লাগিব। তুমি ইলেকশ্যনত হাৰিছা, একো কথা ডাঙৰ কথা নহয়, তুমি সমাজত কাম কৰি যোৱা, তুমি সমাজত সাৰ্ভিস দিয়া, এই সোসাইটিৰ মানুহখিনিক ডক্টৰ ইঞ্জিনিয়াৰ বনোৱাত সহায় কৰা। মই এখন কলেজ দি আছো, তুমি কলেজ ষ্টাৰ্ট কৰা। সেই টেলিফোনৰ পৰা আজি আমাৰ আজমল সিনিয়ৰ সেকেন্ডাৰীৰ হাজাৰ হাজাৰ ষ্টুডেণ্ট আমাৰ সন্মুখত দেখা পায়। মই উৎফুল্লিত হৈ পৰিছো, মই গৌৰৱিত যে যেতিয়া নেকি আজমল এই কলেজ আৰম্ভ হৈছিলে, সেই সময়ত মাত্ৰ সেই সৰু সৰু ফেষ্টন বেনাৰ লৈ কিনে আমি খাৰপেটীয়া কলেজৰ ওচৰে পাজৰে হেণ্ডবিল মাৰি দিছিলো যে ইয়াতে এখন আজমল কলেজ খোলা হ'ব। মানুহৰ বিশ্বাস কম আছিল, আজমলৰ ওপৰত বিশ্বাস আছিলে, বিশ্বাস আমাৰ ওপৰত কম আছিল। মাত্ৰ 10 জন সায়েন্সত আমি ছাত্ৰ এডমিশ্যন দিছিলো আৰু মাত্ৰ 5 জন আৰ্টছত আছিলে, আৰ্টছত ছাত্ৰ আছিলে মাত্ৰ 5 জন আৰু 10 জন আমাৰ ছাত্ৰ আছিলে। আজিৰ পৰা 15 বছৰ আগৰ কথা কৈ আছো, 10 জন আছিলে সায়েন্সত। আপোনালোকে শুনি আচৰিত হ'ব, সেই প্ৰিন্সিপালৰ নেতৃত্বত মৌলানা বদৰুদ্দিন আজমল সাহেবে দিয়া টিচাৰসকলক মই নমস্য, মই সদায় সেলুট মাৰো যে সেইবাৰ প্ৰথমবাৰ কলেজ ষ্টাৰ্ট কৰাৰ পিছতে সুবান বাইৰ মাটিত ষ্টাৰ্ট কৰিছিলো ভাড়াঘৰত। আপোনালোকে শুনি আচৰিত হ'ব, এনেকুৱা ৰিজাল্ট দৰং জিলাত প্ৰথম আছিলে, কেতিয়াও হোৱা নাই। 10 জনৰ ভিতৰত 10 জনে ফাৰ্ষ্ট ডিভিজন, 10 জনে আপোনাৰ ষ্টাৰ মাৰ্ক পাইছিলে, এজনো আপোনাৰ থাৰ্ড ডিভিজন ছেকেণ্ড ডিভিজন নাছিল। আৰু সেই দিনাৰখনৰ পৰাই আজি হাজাৰ হাজাৰ ষ্টুডেণ্ট। দুখ লাগে, দিলৱাৰ ভাই তাত পঠাই দিলে, কয় ভাই আমাৰ তো কাট আপ নম্বৰ শেষ, কাট আপ নম্বৰ নাই। আমি মাৰিলো ব্যালট পেপাৰ, কলেজ বনালো, কিন্তু সিস্টেম এটা আছে। আমাৰ কলেজবিলাক, আজমল সাহেবৰ কলেজবিলাকত কোনো MLA মন্ত্ৰী, ইভেন তেখেত নিজেও কোনোদিন ৰিকমেণ্ডেশ্যন নকৰে। ইয়াতে এটাই চলে, সেইটো হ'ল মেৰিট। মেৰিটত যি এডমিশ্যন পাব সিয়েহে আমাৰ কলেজত থাকে। এইটোৰ কাৰণে আমি ধন্যবাদ দিব লাগিব মেনেজমেণ্টক, ট্ৰাষ্টিক ধন্যবাদ দিব লাগিব।